ল'ৰা ছোৱালী যদি পঢ়া শুনাত মনোযোগ দিব নোৱাৰে, অতি সোনকালে পাহৰি যায়, IQ লেভেল ডাউন। আজি মই আপোনালোকক এই সমস্যাৰ পৰা সমাধান পোৱাৰ কাৰণে হোমিওপেথিৰ এটা যাদুকৰী ঔষধৰ কথা বৰ্ণনা কৰিম, যিটো ঔষধে ল'ৰা ছোৱালীৰ ব্ৰেইন ছুপাৰফাষ্ট কৰি তুলিব। ঔষধৰ নাম হৈছে ব্ৰাহ্মী। ব্ৰাহ্মী ঔষধটো কি? ব্ৰাহ্মী এটা ঐতিহ্যবাহী উদ্ভিদ, যিটোৰ পৰা হোমিওপেথিক পদ্ধতিত ঔষধ প্ৰস্তুত কৰিছে। ব্ৰাহ্মী কাম ক'ত কৰে? ব্ৰাহ্মী নাৰ্ভাছ ছিষ্টেমৰ ওপৰত কাম কৰে। বেনিফিট কেনেকুৱা? ব্ৰাহ্মীক ব্ৰেইন বুষ্টাৰ হিচাপে ক'ব পাৰোঁ। ফ'কাছ আৰু কনচেনট্ৰেশ্যন বঢ়ায়। এনজাইটি, মেণ্টেল প্ৰেছাৰ, হাইপাৰ এক্টিভিটি কমায়। যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীলৈ সঁচাকৈয়ে চিন্তিত, যদি ভাবে যে ল'ৰা ছোৱালীৰ মেণ্টেল এক্টিভিটি আৰু শ্বাৰ্পনেছ বৃদ্ধি পাওক, আজিৰ পৰা ব্ৰাহ্মী ঔষধটো আপোনাৰ ল'ৰা আপোনাৰ ছোৱালীক দিয়া আৰম্ভ কৰক। আমাৰ লগত যোগাযোগ কৰি দিয়ক, নাইবা আপোনাৰ নিকটৱৰ্তী হোমিওপেথিক চিকিৎসকৰ লগত যোগাযোগ কৰি হ'লেও ব্ৰাহ্মী দিয়া আৰম্ভ কৰক। ড'জ হিচাপে যাব 5 বছৰৰ ওপৰৰ কেঁচুৱাক 6 টোপাল ঔষধ খাদ্য খোৱাৰ কিছু সময় পাছত দিনত 2 বাৰকৈ দিব। আৰু এই ঔষধটো গ্ৰেজুৱেশ্যনলৈকে দি থাকিব পাৰে। তেওঁলোকৰ প্ৰত্যেকটো সময় এই ঔষধে সহায় কৰিয়ে থাকিব। আৰু 5 বছৰৰ তলৰ কেঁচুৱাক যদি দিব খোজে, তেতিয়াহ'লে ডক্টৰৰ লগত বা আমাৰ লগত যোগাযোগ কৰিহে দিব। এনেধৰণৰ হেল্থ টিপছ পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ' বেলেগ মাক দেউতাকক শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও উপকৃত হ'ব পাৰে। ধন্যবাদ।